দুটা নাম্বাৰৰ LCM মানে লোৱেষ্ট কমন মাল্টিপল আমি কেনেকৈ ইজিলি উলিয়াব পাৰোঁ চাওঁ বলক। তো প্ৰথম এক্সাম্পল লৈছোঁ, 12 and 18, 12 আৰু 18 দুটা নাম্বাৰ লৈছোঁ, এই দুটাৰ LCM ওলাব লাগে। তো আমি জেনেৰেল মেথডটো শিকিছোঁ স্কুলত যেনেকৈ শিকায়, কিন্তু আমি আৰু অলপ ইজিলি কৰিব পাৰোঁ বস্তুটো। তো ফাৰ্ষ্ট কাম হ'ল যে এই দুটাৰ ৰেচিঅ' উলিয়াওক। তো ৰেচিঅ' 6ৰে যদি আমি এইটো কেঞ্চেল কৰোঁ কিমান টাইমছ? 2 টাইমছ, এণ্ড 6ৰে এইটো কেঞ্চেল কৰিলে 3 টাইমছ। তাৰমানে এই দুটাৰ ৰেচিঅ' হ'ল 12 আৰু 18ৰ ৰেচিঅ' হ'ল 2:3। এতিয়া 12ৰ যোনটো 2 পাইছোঁ, এই 2ৰে এইটোক ইনটু কৰক, কিমান হ'ব? 36। বা 18ৰ 3ৰে এই 12ক ইনটু কৰক, কিমান হ'ব? 36। তাৰমানে ৰেচিঅ' ওলোৱাৰ পিছত যোনটো আমি ভেলু পাম, সেইটোৰে আনটো যোনটো ভেলু, তাক যোনটো একচুৱেল ভেলু, তাক প্ৰডাক্ট কৰিলে আমি কি পাম? LCMটো পাই যাম। লাগিলে এই 12ৰ 2ৰে এইটোক ইনটু কৰোঁ বা 18ৰ 3ৰে এইটোক ইনটু কৰোঁ, আমি কি পাম? ভেলু একেটাই পাম।